নমস্কাৰ আজি আমি পঢ়িম দশমিক ভগ্নাংশৰ বিষয়ে ঠিক আছে দশমিক ভগ্নাংশৰ বিষয়ে সো তোমালোকৰ পৰীক্ষাত কেনে ধৰণৰ ইয়াৰ ওপৰত প্ৰশ্ন আহে আৰু কোনবোৰ পইণ্ট আমি গুৰুত্ব দিব লাগিব অৰ্থাৎ জানিব লাগিব সেই গোটেইখিনি আমি আজিৰ এই ভিডিঅ'তে ডিসকাস কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা তোমালোকক এই ভিডিঅ'ত 20টা কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আনিছো আৰু এই 20টা কুৱেশ্যন মই প্ৰথম 5টা মই ইজি লেভেলৰ আনিছো ঠিক আছে ইজি লেভেল আৰু নেক্সট যিটো 5টা আছে এইটো অকনমান মিডিয়াম লেভেলৰ আনিছো মিডিয়াম লেভেল ঠিক আছে তাৰপিছত আমাৰ যিটো লাষ্টৰ 10টা থাকিব এইটো আমাৰ হাই লেভেলৰ কুৱেশ্যন থাকিব আৰু কুৱেশ্যনবোৰ ইমান ধুনীয়াকৈ বনাই থোৱা আছে এই কুৱেশ্যনবোৰৰ জৰিয়তে তোমালোকক গোটেইখিনি দশমিক ভগ্নাংশৰ ওপৰত কনচেপ্টবোৰ দিবলৈ যত্ন কৰিম সো মই গ্যাৰান্টি দি ক'ব পাৰো এই ভিডিঅ' যিসকল ছাত্ৰ ছাত্ৰীয়ে চাব তেওঁলোকে নিজে শিকা নহয় তেওঁ এই ভিডিঅ'টো চোৱাৰ পিছত আনকো শিকাব পাৰিব দশমিক ভগ্নাংশৰ ওপৰত প্ৰথমতে আমি জানি লওঁ যে দশমিক ভগ্নাংশ মানেনো কি সো ভগ্নাংশ বুলি কোৱাৰ লগে লগে ভগ্নাংশত ওপৰত কি থাকে লব থাকে আৰু তলত কি থাকে হৰ থাকে সো দশমিক ভগ্নাংশ বুলি ক'লে যিকোনো এটা মই ভগ্নাংশ যদি লিখো 2/1 এইটো হ'ব আমাৰ ভগ্নাংশ কিন্তু দশমিক ভগ্নাংশ বুলি ক'লে হৰটো কি হ'ব লাগিব 10 হ'ব লাগিব নহলে কি হ'ব লাগিব 10ৰ ঘাত 10ৰ ঘাত মানে 10 to the power 1 এইটো 10ৰ ঘাত 10 to the power 2 10 to the power 3 10 to the power 4 এনেকৈ গৈ থাকিব সো 10 to the power 1 মানে 1 লিখিবা আৰু ওপৰত যিটো ইয়াত 1 আছে ন সো শূন্য এটা লিখিবা আকৌ 10 ইয়াত কি আছে 10 স্কোয়াৰ আছে 10 স্কোয়াৰত প্ৰথমতে 1 লিখিম আমি কিমান লিখিম 1 লিখিম তাৰপিছত ইয়াত চোৱা ওপৰত কি আছে 2 আছে গতিকে শূন্য কেইটা লিখিম 2টা লিখিম ঠিক তেনেকৈ ইয়াৰ শূন্য কেইটা হ'ব 3টা হ'ব ইয়াৰ কেইটা হ'ব শূন্য 4টা হ'ব তো এনেকৈ গৈ থাকিব গতিকে আমি কি বুজি পালো যে দশমিক ভগ্নাংশৰ হৰটো কি হ'ব সদায় 10ৰ ঘাত হ'ব সো ওপৰত যিকোনো সংখ্যা হ'ব পাৰে মই সাপোজ ইয়াত 7ও লিখিব পাৰো ইয়াত 125ও লিখিব পাৰো মই ওপৰত 1 কোটিও লিখিব পাৰো ঠিক আছে তো যিকোনো সংখ্যা আমি লিখিব পাৰো কিন্তু তলত কি লিখিব লাগিব 10 থাকিব লাগিব লগতে 10ৰ ঘাত থাকিব লাগিব যিকোনো হলে হল ৰাইট সো 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 3/10ক মানে এইটো দশমিক ভগ্নাংশ হৈ আছে ইয়াৰ দশমিক ৰূপ কি সো ইয়াৰ কাৰণে শৰ্ট ট্ৰিকটো হ'ল এনেকুৱা যে ওপৰত যিটো 3 আছে এই 3টো লিখিবা আৰু তলত যিহেতু 10 আছিলে 10ত কেইটা শূন্য আছে এটা শূন্য গতিকে ইয়াত দশমিক বহাব লাগিব এটাৰ আগত দশমিক বহুৱাই দিলে হৈ গ'ল আৰু দেখি ভাল লাগিবৰ কাৰণে ইয়াত দশমিকৰ আগত 0 এটা লিখি দিব লাগে সো 0.32 হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি যদি তলত 100 থাকিলে হয় তেতিয়া আমি কেনেকৈ লিখিম চোৱা ওপৰত যিটো আছে ওপৰত ইয়াত কি আছে ইয়াত 3 আছে তলত কি আছে 100 মানে শূন্য দুটা আছে গতিকে ইয়াৰ ক্ষেত্ৰত কি লিখিব লাগিব 3 লিখিম আৰু যিহেতু দুটা আছে শূন্য দুটাৰ আগত এটা দুটা তাৰপিছত দশমিকটো বহুৱাম তাৰপিছত দেখি ভাল লাগিবৰ কাৰণে শূন্য এটা লিখিম তাৰপৰা ইয়াত এই যে এই পইণ্টটো চোৱা এই মাজৰ পইণ্টটোত একো নাই লিখা ন সো একো নাই লিখা মানে ইয়াত 0 এটা লিখি দিবা সো ইয়াৰ মানটো কিমান হ'ব 0.03 ৰাইট 2 নম্বৰ প্ৰশ্নটো চোৱা 0.5 প্লাছ 0.3 ইজ ইকুৱেল টু হোৱাট মানে এই দুটা যোগ কৰিলে কিমান ওলাব উলিয়াবলৈ কৈছে যেতিয়াই দশমিক ভগ্নাংশ যোগ কৰিব লাগে তেতিয়া 0.5 লিখিবা ইয়াতো যিহেতু পইণ্ট আছে সব পইণ্টৰ পোনে পোনে লিখিবা পইণ্ট আৰু পইণ্টৰ এইফালে বাওঁফালে আছে 3 সো ইয়াৰ 3 বহিব আৰু এইফালে কি বহিব 0 বহিব সো যোগ কৰিলে 5 এ 3 কিমান হ'ব 8 দশমিকৰ পোনে পোনে দশমিক বহিব 0 সো 0.8 will be correct answer যদি কুৱেশ্যনটো এনেকৈ থাকে 0.05 প্লাছ 0.238 তেতিয়া কেনেকৈ লিখিব লাগিব 0.505 টো লিখিব লাগিব তাৰপিছত ইয়াত যিটো আছিলে পইণ্টৰ পোনে পোনে লিখি ল'বা তাৰপিছত পইণ্টৰ ঠিক পিছতে আছে 2 ঠিক তাৰপিছত 3 আছে তাৰপিছত কি আছে 8 আছে সো এইটোৰ ওপৰত একো নাই গতিকে ইয়াত মই 0 লিখি ল'ব পাৰো কাৰণ দশমিকৰ পিছত সদায় মনত ৰাখিবা দশমিকৰ পিছত মই একেবাৰে লাষ্টৰ ফালে মই 0 লিখি যাব পাৰো তো ইয়াত আগত 0 আছে যোগ কৰি দিয়া 8 8 2 0.288 হ'ব
3 নম্বৰ প্ৰশ্নত আছে 0.75 ক ভগ্নাংশত প্ৰকাশ কৰা সো ইয়াক কেনেকৈ ভগ্নাংশত প্ৰকাশ কৰিব লাগিব 0.75 বুলি কোৱাৰ লগে লগে ইয়াক প্ৰথমতে দশমিক ভগ্নাংশত পৰিৱৰ্তন কৰি ল'বা সো ইয়াত কেইটাৰ আগত দশমিকটো আছে চোৱা দুটাৰ আগত গতিকে তলত দুটা শূন্য লিখিব লাগিব আৰু 1 টো লিখি দিব লাগিব আৰু ওপৰত লিখিব লাগিব 75 সো ইয়াত আমি যদি অপচনটো চাওঁ 75 বাই 100 আছে নে ইয়াত গোটেই অপচন কেইটা যদি চাওঁ 75 বাই 100 নাই সো 75 আৰু 100ৰ গহাওটো উলিয়াই ল'ব লাগে সো তোমালোকক এলচিএম লহাগু আৰু গহাও যিটো চেপ্টাৰ আছিলে তাত ধুনীয়াকৈ বুজাই দিছিলো কেনেকৈ গহাও উলিওৱা হয় সো মই ইয়াত আকৌ এইখিনি বুজাবলৈ নাযাওঁ তোমালোকে তালৈ গৈ নিজে চাই ল'ব পাৰিবা সো দুয়োটাই কিহেৰে হৰণ যায় 25ৰে হৰণ যায় কিহেৰে হৰণ যায় 25ৰে সো 25ৰে কেইবাৰ যায় 3 25 75 আৰু 25ৰে এইটো কেইবাৰ যাব 4 বাৰ যাব সো আমি পালো ওপৰত 3 থাকিলে তলত 4 3/4 অপচন এ will be correct answer right 4 নম্বৰ প্ৰশ্নত আছে ইয়াত যে তলৰ কোনটো 0.001 ৰ সমান ইয়াত চোৱাচোন কেইটাৰ আগত দশমিক আছে এটা দুটা তিনটাৰ আগত দশমিক আছে গতিকে তিনটা শূন্য তলত থাকিব লাগিব সো তিনটা শূন্য ক'ত আছে ইয়াত আছে অপচন সি টো শুদ্ধ হ'ব 5 নম্বৰ আমাৰ কোৱেশ্চনটো এনেকৈ আছে যে 4.25 মাইনাছ 1.5 সো ইয়াক বিয়োগ কৰিব লাগে কেনেকৈ বিয়োগ কৰিব লাগে যোগ আৰু বিয়োগটো একে ঠিক আছে যোগ আৰু বিয়োগ একে পূৰণটো অলপ বেলেগ হয় সো কেনেকৈ কৰিব লাগিব যোগ আৰু বিয়োগত পইণ্টৰ পোনে পোনে পইণ্টটো লিখিব লাগে তাৰপিছত ইয়াত চোৱা পইণ্টৰ পিছত কি আছে 5 ইয়াত 5 লিখি দিয়া আৰু আগত কি আছে 1 লিখি দিয়া মাইনাছ কৰি দিয়া ইয়াত যিহেতু ওপৰত 5 আছে 5ৰ তলত একো নাই শূন্য লিখি ল'ব পাৰো 5ৰ পৰা শূন্য গ'লে কিমান থাকিব 5 তাৰপিছত আমাৰ 2ৰ পৰা 5 গ'লে 2ৰ পৰাটো 5 যাব নোৱাৰে গতিকে 4ৰ পৰা ধাৰ ল'ব লাগিব 12 হ'ব 12ৰ পৰা 5 গ'লে কিমান থাকিব 7 আৰু ইয়াত 3 থাকিলে সো 3ৰ পৰা 1 গ'লে কিমান হ'ব 2 আৰু পইণ্টৰ পোনে পোনে পইণ্ট বহিলে 2.75 অপচন চি will be correct answer এতিয়া আহিলো মডাৰেট লেভেলৰ কুৱেশ্যনলৈ সো মডাৰেট লেভেল মানে কি এইটো হ'ল মধ্যমীয়া কুৱেশ্যন ইয়াক আমি টান বুলিও ক'ব নোৱাৰো বেছি টানো নহয় আৰু বেছি ইজিও নহয় সো 1 নম্বৰ প্ৰশ্নত আছে 0.6 ক 0.4 ৰে পূৰণ কৰা পূৰণ কৰিব লাগিব সো পূৰণ কৰিবলৈ হলে আমাৰ ইয়াত যিটো পইণ্ট আছে দশমিক আছে এইটো দশমিক বুলি কোৱা হয় এইটো দশমিক আছে সো দশমিকবোৰ নাই বুলি ভাবিবা যোগ আৰু বিয়োগটো এতিয়া কৰিবলৈ তোমালোকে শিকিলা এতিয়া আমি পূৰণ কৰিবলৈ শিকিম সো দশমিক নাই বুলি ভাবিলে এটা কি হ'ব 6 হ'ব আৰু ইয়াৰ আমাৰ এই যিটো 0.4 আছে এইটো কি হ'ব 4 হ'ব সো দুইটাই পূৰণ কৰিলে কি হ'ব 6 4 গুণ 24 হ'ব এতিয়া 24 টো আমি ইয়াৰ উত্তৰ হিচাপে লিখিব নোৱাৰো ইয়াত চোৱাচোন তোমালোকে ইয়াত 6ৰ মানে এটাৰ আগত দশমিকটো আছে কেইটাৰ আগত দশমিকটো আছে এটাৰ আগত আৰু ইয়াৰ ক্ষেত্ৰতো এটাৰ আগত দশমিক আছে সো ইয়াৰ আগত এটা আৰু ইয়াৰ আগতো এটাৰ আগত সো দুইটাই যোগ কৰা কেইটাৰ আগত বহিবগে দশমিকটো দুটাৰ আগত সো এটা দুটা ইয়াত দশমিকটো বহুৱাই দিব লাগিব সো 0.24 অপচন এ will be correct answer হ'ব তাৰপিছত আছে ইয়াত 2 নম্বৰ যিটো মডাৰেট লেভেলৰ কুৱেশ্যন সো 2.5 ক 0.5 ৰে হৰণ কৰা সো পূৰণ আৰু হৰণটো একে হয় প্ৰথমতে তুমি নিজে এনেকৈ চোৱা মই একেবাৰে আৰম্ভণিটো তোমালোকক শিকাইছো কাৰণ ক্লাছ 5ত পঢ়ি আছা ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সাম দিবা সো আৰম্ভণিৰ পৰা আমি কথাবোৰ জানিব লাগিব শ্বৰ্ট ট্ৰিকবোৰত পিছত ইমান দৌৰিব নালাগে ঠিক আছে সো আৰম্ভণিৰ পৰা কথাবোৰ শিকিলেহে তোমালোকে বুজি পাবা সো কি কৰিব লাগে ইয়াক দুটা মেথডত ইয়াক কৰিব পাৰো সো 2.5 লিখি ললা হৰণ কৰিব লাগে গতিকে যিহেৰে হৰণ কৰিব লাগে এইটো সদায় তলত লিখিব লাগে সো আমি ইয়াত যিহেতু দশমিক আছে হয়নে সো দশমিকটো নাইকিয়া কৰিব লাগে দুইটাতে দশমিক আছে দশমিকটো নাইকিয়া কৰিব লাগে ইয়াত চোৱা ইয়াত সদায় হৰটো চাবা ওপৰত দশমিক থাকিলেও তলৰ যিটো আমি হৰ পাম হৰত থকা সংখ্যাটো সদায় কি হ'ব লাগে দশমিকটো নাইকিয়া হ'ব লাগে সো ইয়াত দশমিক আছে কেইটাৰ আগত আছে এটাৰ আগত আছে এটাৰ আগত যদি থাকে তেতিয়া পূৰণ কৰিবা আৰু দশমিকটো অতৰাবৰ কাৰণে পূৰণ কৰিবা কিমান পূৰণ কৰিম এটাৰ আগত আছে এটা শূন্য লগাবা সো 1 লিখিবা তলত যেহেতু 10 পূৰণ কৰিলো ওপৰতো কি পূৰণ কৰিম তেতিয়া 10 পূৰণ কৰিম তেতিয়া এই যিটো 5 10 গুণ কি হয় 5 10 গুণ 50 হয় হয়নে
এই মাত্ৰ পূৰণ কৰিছিলোঁ এটাৰ আগত দশমিক আছে গতিকে এটাৰ আগত দশমিক হ'ব চ' 5 কি হ'ব 0 হ'ব কি হ'ব এইটো তলৰটো কি হ'ব 5.0 আৰু 5.0 মানে পইণ্টৰ পিছত যদি 0 থাকে এটা থাকিলেও একোটি থাকিলেও এইটো নিলিখিলেও হয় চ' ইয়াক আমি অকল কেৱল 5 বুলি লিখিব পাৰিম ঠিক তেনেকৈ দশমিকটো ইয়াত যিহেতু পূৰণ হৈ আছে ন পূৰণ হৈ আছে গতিকে এই পইণ্টটো ইয়াৰ পাছৰ তলৰ মানে পিছলৈ গুচি আহিব মানে 25.0 হ'ব কিন্তু পইণ্টৰ পিছত 0 নিলিখিলেও হ'ব চ' এইটো কি হ'ব 5 গুণ 25 কিমান হ'ব 5 গুণ 25 ইয়াত 5 আছেনে ক'ৰবাত অপশ্যন এটো আছে কিন্তু ইয়াত দশমিক লগাই লিখিছে মই কৈছোৱে যে 5টো লিখাৰ পিছত দশমিক দি পিনি মই ইয়াত 0 100টাও লিখিব পাৰোঁ এটাও লিখিব পাৰোঁ একোটিটাও লিখিব পাৰোঁ চ' অপশ্যন এটো শুদ্ধ হ'ব এতিয়া তোমালোকক এনেধৰণৰ এটা কুৱেশ্যন মই যদি সুধো যে 5 ডাঙৰ নে 5.0 ডাঙৰ তেতিয়া কি ক'ম আমি দুয়োটাই সমান কাৰণ এই 5ৰ পিছতো মই 0 এটা পইণ্ট এটা দি 0 লিখিব পাৰোঁ যদি কয় যে 5.0 ডাঙৰ নে 5.00 ডাঙৰ চ' পইণ্টৰ পিছত 0 যিমানেই নাথাকক তাৰ কোনো ভেলু নাথাকে দুয়োটাই পাছেই হয় গতিকে সমান হ'ব নাম্বাৰ 3 আছে ইয়াত আমাৰ কি কৈছে 3.456 আৰু 2.789ৰ যোগফল কিমান চ' 3.456 পইণ্টৰ পোনে লিখিবা পইণ্ট ইয়াত আহিছে 7 9 এইফালে হ'ব 2 প্লাছ কৰি দিয়া 9 6 15 8 5 13 14 7 4 11 12 পইণ্টৰ পোনে পইণ্ট 3 2 5 1 6 6.245 অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ নাম্বাৰ 4ত আছে আমাৰ যে 0.79 আৰু 0.8ৰ ভিতৰত কোনটো ডাঙৰ উলিয়াবলৈ কৈছে চ' ইয়াত 0.79 লিখিলোঁ 0.8 লিখিলোঁ চ' ইয়াত দশমিকৰ পিছত তুমি চোৱাচোন ওপৰৰ যিটো 0.79 দশমিকৰ পিছত কেইটা অংক আছে দুটা অংক আছে এটা দুটা ইয়াৰ ক্ষেত্ৰত চোৱা দশমিকৰ পিছত মাত্ৰ এটা আছে গতিকে ইয়াকো দশমিকৰ পিছত দুটা অংক লিখি ল'ব লাগিব চ' 8ৰ পিছত আমি 0 এটা লিখি ল'ব পাৰিম ৰাইট 0 এটা লিখিব আমি পাৰোঁ এতিয়া তুলনা কৰিম কেনেকৈ চোৱা দশমিকৰ আগত ইয়াত কেইটা অংক আছে এটা ইয়াৰো কেইটা অংক আছে এটা চ' দুয়োটাই কি হয় 0 এই ক্ষেত্ৰত সমান হৈ আছে নেক্সট দশমিকৰ পিছৰ অংকটো চাবা দশমিকৰ পিছৰ অংকটো কি হয় ইয়াত হ'ল 8 আৰু ইয়াত হ'ল 7 কোনটো ডাঙৰ 8টো ডাঙৰ গতিকে এই 0.8টো কি হ'ব ডাঙৰ হ'ব চ' এইটো 79 কেৱল এইটো 0.8 বুলি ইয়াক অকল 8 বুলি নাভাবিবা চ' 8ৰ পিছত মই 0 এটা লগাব পাৰোঁ আৰু এটা 0 লগাব পাৰোঁ ঠিক তেনেকৈ 0.79ৰ পিছত মই 0 লগাব পাৰিমনে ছাৰ লগাব পাৰোঁ আৰু এটা 0 লগাব পাৰিমনে পাৰোঁ চ' এনেকৈ লগোৱাৰ পিছতো এইটোৱে ডাঙৰ হৈ থাকিব কাৰণ আৰু এটা শূন্য ইয়াত মই লগাব পাৰোঁ চ' ইয়াত কিমান হ'ল 7900 হ'ল আৰু এইটো হ'ল 8000 নিশ্চয় বুজি পাইছা নাম্বাৰ 5ত আছে যে 0.25 হৰণ কৰিবলৈ কৈছে চ' এনেকৈ হৰণ কৰিম কেনেকৈ অলপ আগতে হৰণ কৰিছিলোৱে যিহেতু দুটাৰ আগত দশমিক আছে গতিকে দুটা শূন্য দি পিনি এক এটা পূৰণ কৰি দিবা তেতিয়া দশমিকটো উঠি গুচি যাব তলত যদি 100 পূৰণ কৰোঁ ওপৰতো 100 পূৰণ কৰিব লাগিব তেতিয়া এইটো তলত কিমান হ'ব 25 হ'ব তাৰপিছত ইয়াত দুটা শূন্য আছে গতিকে দুটাৰ পিছলৈ দশমিকটো গুচি যাব মানে 12 কি হ'ব 5 হ'ব কি হ'ব 12.5 এতিয়া চোৱা এই যিটো 12.5 আছে এই দশমিক বুলি নাভাবিবা কেৱল 125 বুলি ভাবা কেইটাৰ আগত দশমিক আছে এইটো জাষ্ট মনত ৰখাই লোৱা যে এটাৰ আগত দশমিকটো আছে কিন্তু দশমিকটো নাই বুলি ভাবা তেতিয়া তলত কি আছে 25 আছে 25ৰে 125টো কেইবাৰ যাব 5 বাৰ যাব গতিকে ইয়াৰ উত্তৰটো কি হ'ব কেৱল 5 নহয় এটাৰ আগত যিহেতু দশমিক আছিলে এটাৰ আগত দশমিকটো বহুৱাই দিবা 0.5 অপশ্যন এ উইল বি কাৰেক্ট এনচাৰ এতিয়া আহিলো হাই লেভেলৰ কুৱেশ্যনলৈ ৰাইট চ' হাই লেভেলটো কি হয় চবতছে টান কুৱেশ্যন বুলি এইখিনি ধৰা হয় আৰু ইয়াত মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ইয়াত লৈ আনিছো ৰাইট চ' ইয়াত আছে যদি 0.3 x is equal to 0.9 তেন্তে x is equal to কিমান চ' 0.3 x is equal to 0.9 বুলি লিখিব পাৰিম কেৱল xৰ মানটো লাগে গতিকে x লিখিম x লিখাৰ পিছত আমাৰ ইয়াত যিহেতু 0.3 আছিলে এইটো কি হৈ আছে পূৰণ হৈ আছে xৰ লগত পূৰণ হ'লে সমান চিনৰ সোঁফালে গুচি গ'লে কি হয় হৰণ হয় হৰণ কেনেকৈ হয় হৰণ চিনটো দিম আৰু 0.9টো ওপৰত লিখিম 0.3টো তলত লিখিম চ' এইটো দশমিকৰ হৰণ হৈ আছে গতিকে এনেকৈও ডাইৰেক্ট আমি কৰিব পাৰোঁ যে দুয়োটাতে দশমিক নাই বুলি ভাবা দশমিক নাই বুলি ভাবিলে 3ৰে 9 হৰণ কৰিলে কেইবাৰ যায় 3বাৰ যায় কেইবাৰ যায় 3বাৰ যায় আৰু ইয়াত দশমিক কেইটাৰ আগত আছিলে এটাৰ আগত আছিলে চ' এই 3 আৰু এই 3টো পূৰণ কৰিলে 9 পাম আৰু ইয়াত দশমিক এটাৰ আগত আছে গতিকে এটাৰ আগত বহি যাবগে চ' 3টো আমাৰ শুদ্ধ হ'ব অপশ্যন বি সেইটো টান পালা ন টান নহয় আকৌ এবাৰ মই বুজাই দিছো চোৱা এতিয়া এইমতে নহয় বেলেগ পদ্ধতিত কৰা চ' মই কি কৈছিলো যে তলৰটো সদায় কি কৰিব লাগে দশমিকটো উঠাই দিব লাগে
সো ইয়াত কেইটাৰ আগত দশমিক আছে এটাৰ আগত এটা শূন্য লিখি একটো লিখি ইয়াত 10 পূৰণ কৰিম ওপৰতো তেতিয়া কি পূৰণ কৰিব লাগিব 10 পূৰণ কৰিব লাগিব তেতিয়া তলৰ দশমিকটো উঠিব কাৰণ 3ৰ পিছলৈ গুচি যাব দশমিকটো হয়নে ঠিক তেনেকৈ ইয়াতো ওপৰতো কেৱল 9ৰ আগতহে আছিল গতিকে ইয়াৰো দশমিক উঠি যাব সো 3ৰে 9 কাটিলে কেইবাৰ যাব তিনিবাৰ অপচন বি নাম্বাৰ 2 আছে 1.25 আৰু 0.8ৰ পূৰণফল কিমান পূৰণ কৰিবলৈ একেবাৰে সহজ হয় কেনেকৈ কৰিব লাগিব যে দশমিক নাই বুলি ভাবা 125 হ'ব আনটো কিমান হয় 8 সো 8 5 গুণ 40ৰ শূন্য 4 8 2 গুণ 16 16 4 20 2 উকলিব 8 গুণত 8 2 10 হ'ব ইয়াত দশমিক কেইটাৰ আগত আছিলে এটাৰ আগত ইয়াৰ কেইটাৰ আগত আছিলে দুটাৰ আগত একে দুয়ে কিমান হ'ল টোটেল তিনটাৰ আগত বহিব এটা দুটা তিনটা তিনটাৰ আগত বহিলে 1.000 হ'ব দশমিকৰ পিছত 0 নিলিখিলেও হ'ব লিখিব পাৰো মানে আৰু 0ৰ ভ্যালু নাই দশমিকৰ পিছত সো কেৱল 1 টো লিখিব পাৰিম সো 1 কোনটো হয় 1.0 এইটো ওকে নাম্বাৰ 3 এইটো 2018 চনত এই কোৱেশ্চনটো আহিছিলে ৰাইট সো এনে ধৰণৰ ইয়াত গোটেইটো চোৱা দশমিক আছে আৰু গোটেইটো কি হয় একে সংখ্যা হয় একে সংখ্যা এনেকে যদি থাকে কেনেকৈ কৰিব লাগে মই তোমালোকক এতিয়া ধুনীয়াকৈ বুজাই দিছো চোৱা যেহেতু গোটেইকেইটা 7 আছে সো 7 এটা কমন লৈ ল'বা কি কমন ল'ব লাগিব গোটেইটো যদি 7 আছে 7 এটা লিখি ল'বা যদি গোটেইটোত যদি 6 থাকে তেতিয়া কি লিখিব লাগিব ইয়াত 6 লিখিব লাগিব গোটেইটোত যদি 9 থাকে তেতিয়া কি লিখি ল'ব লাগিব 9 তাৰপিছত ব্ৰেকেট লিখি দিবা কি লিখি দিবা ব্ৰেকেটটো কেনেকৈ লিখিম ইয়াত লিখিবা তাৰপিছত এই 7এৰে মানে কমন লৈছো যিহেতু তো 7এৰে এই 7ক কাটিলে কেইবাৰ যাব 1 বাৰ এই 7ক কাটিলে কেইবাৰ যাব 1 বাই সো 1.1 কি হ'ব 1.1 ঠিক তেনেকৈ এইটো কি হ'ব 1.11 1.11 সেম প্ৰসেস যদি যাও ইয়াক কাটিলে কিমান হ'ব 1.311 ইয়াক কাটিলে 1.41 এনেকে সো ইয়াত 7 আৰু এই গোটেইটো কি হৈ আছে মানে এইখিনিত পূৰণ চিহ্ন এটা লুকাই আছে এই কথাটো মনত ৰাখিবা এতিয়া এই গোটেই কেইটা কি হৈ আছে যোগ হৈ আছে যোগ কৰি দিম 1.1 লিখিম পইণ্টৰ পিছত 1.11 1.111 1.1111 সো ইয়াৰ পুনত একো নাই গতিকে এইবোৰত 0 লগাই ল'ব পাৰিম এইবোৰত কি লগাই ল'ব পাৰিম 0 লগাই ল'ব পাৰিম সো ইয়াতো 0 লগাই ল'ব পাৰিম ৰাইট ওকে সো এইটো হ'ব 1 একে একে 2 এফালে 3 এফালে 4 এফালে হ'ব তোমাৰ 4 4.7 ইনটু তেতিয়া এই গোটেইটো যোগ কৰিলে কিমান পাম 4.4321 পূৰণ কৰি দিয়া 7 1 গুণ 7 7 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 7 2 গুণ 14 7 1 গুণ 7 হ'ব 7 2 গুণ 14 হ'ব 7 3 গুণ 21 একে 22 2 কলিব 7 4 গুণ 28 28 2 কিমান হ'ব 30ৰ শূন্য 3 উকলিব 7 4 গুণ 28 28 একে 28 28 3 আছে 28 3 কিমান হ'ব 31 আৰু 4টাৰ আগত দশমিক আছিলে এটা দুটা তিনটা 4টাৰ আগত দশমিক বহাই দিলে কি হ'ব 31.0247 31.0217 অপচন ডি টো শুদ্ধ হ'ব সো 4 নম্বৰ কুৱেশ্যনটো 2023 চনত আহিছে ৰাইট এই যেটো 4 নম্বৰ কুৱেশ্যন আছে এটো 2023 চনত আহিছে ভেৰি ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কুৱেশ্যনে আহিব এবাৰো গতিকে ইয়াক কেনেকৈ উলিয়াব লাগে সো ইয়াত 4392 আছে ইয়াতো 4392 আছে ডিফাৰেন্স এটাই ইয়াত দশমিক আছে সেকেন্ডটোত ইয়াত কি আছে দশমিক আছে আকৌ ইয়াত আছে 3.66 ইয়াতো আছে পইণ্টটো নাই বুলি ভাবা তেতিয়াও একে সংখ্যাই আছে 366 আছে যে দশমিকটো এটাৰ আগত আছে এটা দুটাৰ আগত আছে সো এনেকৈ হলে এইটো যদি আমি হৰণ কৰো তেতিয়া কিমান পাম 1200 পাম সো ইয়াৰ ক্ষেত্ৰত আমি কি পাম 1 2 আৰু 0 0 পাব পাৰিম 1 2 0 0 পাম নে নাপাম এটো পিছৰ কথা এটো আমি ক্যালকুলেশন কৰিলে গম পাম কিন্তু 12 যে ওলাব এটো খাটাং হৈ গল ঠিক আছে সো 12 টো 1.2 হ'ব পাৰে 0.12 হ'ব পাৰে কেৱল 12 হ'ব পাৰে মুঠতে 12 টো ওলাব এটো আমি গম পালো সো এটা কেনেকৈ উলিয়াম চোৱা ইয়াত যেটো 4392 আছিলে 4392 ৰ পৰা ইয়াত কি হলগে 439.2 হলগে নাই আচ্ছা এটো পাবৰ হলে ইয়াক আমি কিবা এটাৰে হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব বুলি কৈছিলো 10 ৰে হৰণ কৰিব লাগিব 10 ৰে হৰণ কৰিলেহে এটো পাব পাৰো ঠিক আছে 10 ৰে হৰণ কৰিলে এটো আমি কি কৰিব পাৰো এটো পাব পাৰো ঠিক তেনেকৈ ইয়াত যেহেতু হৰণ আছে মই হৰণ চিন লিখিলো এই যেটো 3.66 আছে 3.66 আছে হয় না সো ইয়াৰ পৰা কি হৈ গৈছেগে 36.6 হৈ গৈছেগে মানে ইয়াৰ পৰা যদি এটো মই পাব বিচাৰো মানে দশমিকটো এটাৰ আগলৈ মানে 6ৰ পিছলৈ লৈ আনিলেকে হয় না আগলৈ নহয় পিছলৈ সো পিছলৈ আনিলে কি কৰিব লাগে আমি 10ৰ ঘাতবোৰ পূৰণ কৰিব লাগে
ইয়াত কি হৈছে আগলৈ অনা হ'ল মানে ইয়াত যেহেতু দশমিকে নাছিলে গতিকে 2টোৰ আগলৈ আনিছে হয়নে আগলৈ আনিলে হৰণ কৰিম পিছলৈ যদি দশমিকটো লৈ যাব লাগে তেতিয়া কি কৰিম পূৰণ কৰিম সো ইয়াত কি পূৰণ কৰিছে এটাৰ পিছলৈ লৈ গৈছে গতিকে 10 পূৰণ কৰিছে গতিকে ইয়াক মই এনেকৈ লিখিব পাৰিম যে ইয়াৰ লগত 10 পূৰণ কৰা হৈছে এই 10 পূৰণ কৰিলে এই যেটো হৰণ চিন আছে এই হৰণ চিনটো মই এনেকৈ লিখিম তেতিয়া কি পাম 36.6 পোৱা গৈছে বুলি আমি গম পালো এটো এনেকৈ পাব পাৰিছো দ্যাট মিন্স ইয়াক এই পাৰ্টটোক মই এনেকৈ লিখিব পাৰো আৰু ইয়াক মই যদি ভাঙি লিখো তেতিয়া এনেকৈ লিখিব পাৰো এতিয়া আমাক এটোৰ দৰকাৰ নাই কেৱল ইয়াৰ দৰকাৰ সো ইয়াক আকৌ এইখিনি লিখি লৈছো 4392 হৰণ 10 আছে ওকে তলত 3.66 আছে ইনটু 10 আছে ইয়াক অকনমান ক্যালকুলেশনটো কৰিম চোৱা কেনেকৈ কৰিম 4392 কৰিবা 4292 কৰিবা তাৰপিছত এই যেটো হৰণ চিন আছিলে এই যেটো হৰণ চিন আমাৰ আছে ওকে সৰি এই যেটো হৰণ চিন আছে এই হৰণ চিনটো মই পূৰণ কৰি দিম কি কৰি দিম পূৰণ কৰি দিম পূৰণ কৰি দিয়াৰ লগে লগে ইয়াত যেটো 10 আছিলে এই 10টোৰ ওপৰলৈ কি এটা যাবগে 1 এটা যাব 1/10 হৈ যাব তাৰপিছত হৰণ 3.66 ইনটু 10 হৈ থাকিব এটো ওকে ইয়াক এনেকৈ লিখিম 4392 কৰিলো 3.66 কৰিলো সেপাৰেটলি লিখিম 1/10 ডিভাইড বাই আকৌ এটো 10 সো এটো সেম ভাগে ৰাখিম এই প্ৰথম পাৰ্টটো সেম ভাগে ৰাখিম 49 টু 3. কি হ'ব 66 হ'ব তাৰ পিছত ইয়াত যেটো ভগ্নাংশ আছে ইয়াকো মই ভগ্নাংশ লিখিলে তলত 1 এটা লিখি লব পাৰো আৰু এটো কি হৈ আছে এটো হৰণ চিন হৈ আছে ইয়াক পূৰণ কৰিম সো ওপৰত যেটো আছে 1/10 এটো লিখি লম এটো হৰণ হৈ আছে হৰণক মই কি কৰিম পূৰণ কৰি দিম তেতিয়া পূৰণ কৰি দিয়াৰ লগে লগে উলুটা হৈ যায় এই তলৰ 1 টো ওপৰলৈ গুচি যাব 10 টো তললৈ আহিব তেতিয়া কি হ'ব চোৱা আচ্ছা চোৱাচোন 439টোক 3.66 ৰে হৰণ কৰিলে কিমান পাম 1200 পাম সো ইয়াৰ হলনি মই কি লিখিম 1200 লিখিম কি লিখিম 1200 পূৰণ এতিয়া চোৱা 10 10 গুণ কি হয় 100 লিখিম তলত 1 1 গুণ কি হয় 1 লিখিম ইয়াত যেহেতু 1200 ওপৰত আছে গতিকে 100 তলত আছে গতিকে দুটা শূন্য ইয়াৰ দুটা শূন্য কটাকটি গলে 12 1 গুণ কিমান থাকিলে 12 অপচন এটো শুদ্ধ হ'ব যদি বুজি পোৱা নাই ভিডিওটো বেক কৰি আকৌ চাবা Number 5 আছে এটো 2023 চনত আহিছে চোৱা 31 plus 7 by 16 ক দশমিকত পৰিৱৰ্তন কৰিলে পোৱা যাব অপচন A B C D এনেকৈ আছে চোৱা ইয়াক কেনেকৈ লিখিব পাৰি 31 right 7 by 16 ক এনেকৈ লিখিব পাৰি 31 plus 7 by 16 okay that means 31 টো থাকিবই লগতে ইয়াক আমি হৰণ কৰিম ইয়াক হৰণ কৰিলে কি হ'ব দশমিকতে ওলাব সো 31 ৰ পৰা মই যদি 0 পইণ্ট কিবা এটা ওলাব ন সো দশমিকৰ আগত যেহেতু 0 আছে ইয়াত মই যদি দশমিক বহুৱাই দিওঁ ইয়াত 0 এটাও লগালে দশমিকত কি আছে দশমিকৰ আগত 31 আছে গতিকে 31 পইণ্ট হ'ব কি হ'ব উত্তৰটো কি হ'ব 31 পইণ্ট সো এটোটো নহয় 31 পইণ্ট নহয় সো A C আৰু D ৰ ভিতৰত যিকোনো এটা হ'ব পাৰে সো 31 টো মই ইয়াত লিখি ললো ইয়াক মই 7 ক আকৌ এটা কিহেৰে হৰণ কৰিম 16 এৰে হৰণ কৰিম এটা ভয় কৰিবলগীয়া কথা নাই 16 এৰে হৰণ কৰিবলৈ হলে দশমিক দিম তেতিয়া এটো কি হ'ব 70 হ'ব ইয়াত চোৱা দুইটা অপচনৰ লগত খেলিবা দুইটাতে প্ৰথম দশমিকৰ পিছত কি আছে 4 আছে সো 4 বাৰ দিবই লাগিব 4 বাৰ দিলে কি হ'ব 64 থাকিলে কিমান 6 দশমিক যেহেতু দিছিলো 0 এটা 60 এটা চোৱা ইয়াত কি আছে 3 আছে ইয়াত কি আছে 7 আছে আচ্ছা 7 দি চোৱাচোন 7 দিলে 7 গুণ 42 2 4 কৰিলে 7 গুণ 4 7 4 11 112 ওলাইছে গতিকে 7 বাৰ দিব নোৱাৰো কেইবাৰ দিব লাগিব 3 বাৰ দিব লাগিব সো অপচন সি টো আমাৰ শুদ্ধ হ'ব সো গোটেইখিনি কৰাৰ প্ৰয়োজন নহলে চোৱা এটো অপচনৰ লগতে খেলিলে আমি অতি সহজতে উলিয়াব পাৰো সো ভিডিওটো মই বেছি দীঘল কৰিব বিচৰা নাই এটা বহুত দীঘলে হৈ গল সো মই 20টা কোৱেশ্চন মানে 20টা কোৱেশ্চন আনাৰ কথা আছিল এতিয়া জাস্ট 15টা কোৱেশ্চন হে আনিব পাৰিলো তাৰ কাৰণে সৰি আৰু 5টা হাৰ্ড লেভেলৰ হাই লেভেলৰ কোৱেশ্চন আনিবলৈ থাকিলে মই এটো নেক্সট ভিডিওত আনিম সো ভিডিওটো কেনে পালে জনাবা আৰু নতুনকৈ যদি চেনেলটো লাইছে সাবস্ক্ৰাইব কৰি থবা আৰু ইয়াত 15টা কোৱেশ্চন ডিসকাস কৰিছিল গোটেইখিনি তোমালোকে বহিত এতিয়া লিখি ৰাখা আৰু সদায় পঢ়িবা সদায় প্ৰেক্টিস কৰিবা তেতিয়াহে পৰীক্ষাত পাছ কৰিব পাৰিবা থ্যাংক ইউ